মাক জীয়েক আমি দুয়ো ঝালমুড়ি আৰু লাল চাহ খাই ৰেডি হৈছিলোঁ যাবলৈ অলপ বজাৰলৈ। সেই সময়তে মোৰ চকু জোৰ পৰিলে আমাৰ ঘৰৰ খিৰিকীখনলৈ। পৰ্দাৰ আঁৰত দেখিছোঁ লাগি আছে তাতে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ৰখাল মধুৰিআম কেইটামান। লগালগ গৈ পাওঁগৈ খিৰিকীৰ ইফালে। তাত গৈ চকুযোৰ থমকি ৰ'লে। এই সুন্দৰ দৃশ্য দেখি চকুৰ পৰা জিকমিকি আৰু জিভাৰ পৰা টপকিলে পানী। মনলৈ আহিলে ভাব যে যদি এতিয়া নিচিংগো এইকেইটা যাব বান্দৰৰ পেটলৈ, যিটো মই হ'ব দিব নোৱাৰোঁ। সেইবাবে এটা এটা কৰি ছিঙিলোঁ কেইটামান মধুৰিআম। কোনে কোনে বাৰু সৰুতে স্কুলৰ পৰা উভতি যাওঁতে ৰাস্তাত ৰখি শিলগুটি দলিয়াই গছৰ ডাল টানি মধুৰিআম পাৰিছিলে। মই কিন্তু খুব খালোঁ তেনেকৈ। ছিঙি অনাৰ পাছত ভাল কৰি ধুই লৈ মায়ে কাটিলে। তেনেকৈ আমি ঘৰত লগা কেইটামান মধুৰিআম খালোঁ। কি যে সোৱাদ বুজাবলৈ নোৱাৰি। আৰু এটা টপ চিক্ৰেট শ্বেয়াৰ কৰোঁনে, মধুৰিআমত থাকে এণ্টিঅক্সিডেণ্ট, যিয়ে আপোনাৰ ছাল উজ্জ্বল কৰে আৰু চুলি সৰা কমোৱাত সহায় কৰে। বাই বাই, টাটা।